রজনীকান্ত রায়দেৱ চিৰবিদায় মাগিলে। পশ্চিম অসমত শোকৰ ছাপ। ছাপৰ সুযোগ্য সন্তান পশ্চিম অসমৰ এক নৈকট্যস্বৰূপ ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰত্নবীজ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, নানা অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সদায় সমাজ সাহিত্য আদি কামৰ লগত জড়িত 84 বছৰ বয়সতো তেজাল ডেকাৰ দৰে তৎপৰ হৈ মৃত্যুৰ অন্তিম দিনলৈকে কাম কৰি অৱশেষত সকলোকে শোকৰ সাগৰত পেলাই যোৱা নিশা 11:45 বজাত চিৰদিনৰ বাবে গুচি গ'ল। এই বাতৰি পোৱাৰ পিছতেই আজি তেখেতৰ বাসগৃহত 10 নং বিলাচীপাৰা বিধানসভা সমষ্টিৰ বিধায়ক জীৱেশ ৰায়কে ধৰি পশ্চিম অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ গুণমুগ্ধ উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট দ্য BN নিউজ। কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বৃহত্তৰ অঞ্চলৰ সমাজকৰ্মী বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তি ৰজনীকান্ত ৰায় ডাঙৰীয়া যোৱা নিশা ৰাতি আনুমানিক 11:30মান বজাত তেওঁ হাৰ্ট এটাক হৈ হঠাৎ আকস্মিক বিয়োগ ঘটে আৰু তেখেতক এই অকালতে বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ তেখেত বহুত স্বাস্থ্যৱান ভাল সুস্বাস্থ্যৰ গৰাকী আছিল। তেখেত আমাৰ মাৰ্গদৰ্শক আছিল, তেখেত আমাৰ প্ৰেৰণাদায়ক আছিল। তেখেতৰ মাৰ্গদৰ্শনত আমি বৃহত্তৰ অঞ্চলটো সকলে আগন্তুক দিনত আমি চলিছোঁ। গতিকে তেখেতক হেৰুৱাই আমি আজি সমগ্ৰ বিলাচীপাৰা অঞ্চল এই নহয়, আমি নামনি অসমৰ সকলে অতিকৈ মৰ্মাহত হৈছোঁ। মৃত্যু চিৰন্তন, যদিও কিছুমান মৃত্যুই আমাক ব্যথিত কৰি দিলে। গতিকে গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালবৰ্গক লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ বাসগৃহত আহি মই ইতিমধ্যে শ্ৰদ্ধাঞ্জলি আমি ৰাইজৰ লগতে ময়ো আগবঢ়াম। গতিকে এইখিনি আজি ভগৱানে তেওঁৰ আত্মাক বৈকুণ্ঠগামী হওক, চিৰশান্তি লাভ কৰক।